নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি দ্বিতীয়টি অধ্যায়ৰ ষষ্ঠটি পাঠ আমাৰ চৌপাশৰ প্ৰাণীবোৰৰ ষষ্ঠটি অংশ আলোচনা কৰিম এতিয়া এই ষষ্ঠটি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি বিভিন্ন ধৰণৰ প্ৰাণীসমূহৰ বিষয়ে শিকিছিলো কিছুমান জলচৰ প্ৰাণী কিছুমান উভচৰ প্ৰাণী আৰু কিছুমান স্থলচৰ প্ৰাণী ইয়াৰ ভিতৰতে আমি বনৰীয়া প্ৰাণী আৰু ঘৰচীয়া প্ৰাণীসমূহৰ বিষয়েও শিকিছিলো লগতে আমি বিভিন্ন ধৰণৰ চৰাইৰ বিষয়ে শিকিছিলো গতিকে আহাচোন চাওঁ এই ষষ্ঠ অংশত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে এখন ডাঙৰ ছবি আমি দেখা পাইছো নহয়নে বাৰু এই ছবিখনত এই অকণিজনে কি কৰিছে বাৰু চোৱাচোন এই গৰুজনীক মৰম কৰিছে নহয়নে আৰু লগতে খোৱাৰ যোগান ধৰিছে নহয়নে বাৰু এয়া হৈছে এই অকণিজনে এই গৰুজনীক আলপৈচান ধৰাৰ এখন ছবি এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে ঘৰচীয়া প্ৰাণীৰ যতন আৰু সুৰক্ষা এতিয়া আমি এই ঘৰচীয়া প্ৰাণীসমূহক কেনেদৰে যতন আৰু সুৰক্ষা দিব পাৰো এই বিষয়ে ইয়াত তোমালোকক কি দিছে চাওঁচোন আহা ইয়াত দিছে ঘৰচীয়া প্ৰাণীবোৰে সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে মানুহৰ পৰা আদৰ যত্ন পাই ইহঁতে সুৰক্ষিত অনুভৱ কৰে এতিয়া চোৱাচোন আমি এই ঘৰত যে ঘৰচীয়া প্ৰাণীসমূহক আদৰ যত্ন কৰি ৰাখো সেই আদৰ যত্ন পাই সেই ঘৰচীয়া প্ৰাণীসমূহে সুৰক্ষিত অনুভৱ কৰে চোৱাচোন বাৰু এই ছবি দুইখনতে কেনেকৈ এই ঘৰচীয়া প্ৰাণীসমূহৰ আদৰ যতন কৰিছে নহয়নে বাৰু এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক ক'বলৈ দিছে কওঁ আহা ছবি কেইখনত ঘৰচীয়া প্ৰাণীবোৰৰ যত্ন কেনেদৰে লোৱা হৈছে এতিয়া চোৱাচোন এই ছবি দুয়োখনত কেনেদৰে বাৰু আদৰ যতন লোৱা হৈছে চাওঁচোন আহা ইয়াত চোৱাচোন এই গৰুকেইটাৰ কাৰণে কি কৰিছে গোহালি সাজি দিছে নহয়নে বাৰু লগতে খোৱাৰ যোগানো ধৰা হৈছে ঠিক তেনেকৈ চোৱাচোন এই অকণিজনীয়ে এই কুকুৰটোক খোৱাৰ ব্যৱস্থা কৰিছে আৰু লগতে চোৱাচোন আদৰ যতন কৰিছে দেখা পাইছানে কেনেদৰে এই দুয়োখন ছবিত এই ঘৰচীয়া প্ৰাণীসমূহৰ আদৰ যতন লোৱা হৈছে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক সুধিছে পোহনীয়া অথবা ঘৰচীয়া প্ৰাণীবোৰৰ কেনেকৈ যত্ন ল'ব লাগে তোমালোকে বাৰু কেতিয়াবা ভাবি চাইছানে এই পোহনীয়া বা ঘৰচীয়া প্ৰাণীসমূহৰ বাৰু আমি কেনেদৰে আদৰ যত্ন ল'ব লাগে আহাচোন চাওঁ ইয়াত কৈছে সময়মতে খাদ্য আৰু পানী যোগান ধৰিব লাগে এতিয়া চোৱাচোন আমি যেনেদৰে সময়মতে খোৱা বোৱা কৰোঁ আৰু পিয়াহ লাগিলে পানী খাওঁ নহয়নে ঠিক তেনেকৈ আমি এই ঘৰচীয়া প্ৰাণীসমূহৰো খোৱাৰ যোগান ধৰিব লাগে আৰু পানীৰ ব্যৱস্থাও কৰি দিব লাগে ইয়াৰ পিছত থাকিবৰ বাবে বাসস্থান সাজি দিব লাগে আৰু চোৱাচোন এই ঘৰচীয়া প্ৰাণীসমূহ থাকিবৰ বাবে আমি বাসস্থানো সাজি দিব লাগে যেনেকৈ গৰু থাকিবৰ কাৰণে গোহালি হাঁহ কুকুৰা ছাগলী গাহৰি আদি থাকিবৰ কাৰণে গঁৰাল সাজিব লাগে লগতে কুকুৰ মেকুৰী থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে ইয়াৰ পিছত কৈছে গা ধুৱাই পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে এতিয়া চোৱাচোন যিহেতু আমাৰ ঘৰচীয়া প্ৰাণী সেয়েহে এই ঘৰচীয়া প্ৰাণীসমূহক ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নকৈ গা ধুৱাই ৰাখিব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে বাসস্থানবোৰ চাফ চিকুণকৈ ৰাখিব লাগে এই যে গোহালি হওক গঁৰাল হওক এই সমূহ বাসস্থানক পৰিষ্কাৰ কৰি ৰাখিব লাগে কাৰণ যাতে বেমাৰ নিবিয়পে এয়া চোৱাচোন ইয়াত কৈছে বেমাৰ হ'লে পশু চিকিৎসালয়লৈ নিব লাগে আৰু যদিহে এই ঘৰচীয়া প্ৰাণীসমূহৰ
বেমাৰ হয় তেতিয়া ইহঁতক পশু চিকিৎসালয়লৈ লৈ যাব লাগে আৰু চিকিৎসা কৰাব লাগে ইয়াৰ লগতে বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে সময়মতে ইহঁতক ৰোগ প্ৰতিষেধক বেজি দিয়াব লাগে আৰু এতিয়া চোৱাচোন এই বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে ইহঁতৰ কাৰণেও ৰোগ প্ৰতিষেধক বেজি দিয়াৰ ব্যৱস্থা আছে গতিকে সেই বেজিসমূহ সময়মতে দিয়াৰ ব্যৱস্থাও কৰিব লাগে চোৱাচোন এনেদৰে আমি ঘৰচীয়া প্ৰাণীসমূহৰ আদৰ আৰু যতন কৰি ৰাখিব পাৰোঁ ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক লিখিবলৈ দিছে লিখো আহা তোমাৰ ঘৰত কি পোহনীয়া বা ঘৰচীয়া প্ৰাণী আছে সেইবোৰৰ যতন কেনেদৰে লোৱা হয় অভিভাৱকক সুধি লিখা এতিয়া তোমালোকে তোমালোকৰ ঘৰত কেনে ধৰণৰ ঘৰচীয়া প্ৰাণীসমূহ আছে সেই বিষয়ে ইয়াত লিখিব লাগে গতিকে তোমালোকৰ ঘৰচীয়া প্ৰাণীসমূহৰ বিষয়ে ইয়াত লিখিবা আৰু লগতে সেই ঘৰচীয়া প্ৰাণীসমূহৰ আদৰ যত্ন তোমালোকে কিদৰে লোৱা তোমালোকৰ অভিভাৱকসকলক সুধি ইয়াত লিখিব পাৰিবা গতিকে এই বিষয়ে তোমালোকে নিজেই লিখিবা ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আকৌ তোমালোকক লিখিবলৈ দিছে তোমালোকৰ ছাগলী পোৱালিটোৱে আহাৰ খাবলৈ মন কৰা নাই এই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা উচিত চিন্তা কৰি লিখা এতিয়া চোৱাচোন ধৰা হওক তোমালোকৰ এটা ছাগলী পোৱালি আছে আৰু এই ছাগলী পোৱালিটোৱে খাবলৈ মন কৰা নাই তেতিয়া তোমালোকে কি কৰিবা বাৰু ভাবি তোমালোকক লিখিবলৈ দিছে তোমালোকে কি কৰিব পাৰা বাৰু হয় তোমালোকে তোমালোকৰ প্ৰথমতে অভিভাৱকসকলক এই কথা অৱগত কৰিবা আৰু তাৰ পিছত অভিভাৱকসকলক লগত লৈ পশু চিকিৎসালয়লৈ গৈ চিকিৎসা কৰাবা নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁ আহা ইয়াৰ পিছত তোমালোকক কিছুমান প্ৰশ্ন দিছে এই প্ৰশ্নসমূহৰ উত্তৰসমূহ কৰোচোন আহা ইয়াত তোমালোকক সুধিছে গৰু ক'ত ৰখা হয় গোহালিত নে গঁৰালত গৰু ক'ত ৰখা হয় হয় গোহালিত ৰখা হয় ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক সুধিছে হাঁহ কুকুৰাৰ পৰা আমি কি পাওঁ ইয়াত সুধিছে হাঁহ কুকুৰাৰ পৰা আমি কি পাওঁ গাখীৰ পাওঁ নে কণী পাওঁ হাঁহ কুকুৰাৰ পৰা আমি হয় কণী পাওঁ এতিয়া চোৱাচোন মৰমৰ অকণিহঁত আমি এই অংশটোত বিভিন্ন ধৰণৰ ঘৰুৱা পোহনীয়া জীৱ জন্তুসমূহক কেনেদৰে আদৰ যতন লোৱা হয় সেই বিষয়ে আমি শিকিলো এই অংশটোৰ লগে লগে তোমালোকৰ গোটেই পাঠটি ইমানতে অন্ত পৰিল পৰৱৰ্তী অংশ অনুশীলনীৰ অংশ সেই অংশটিলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম গতিকে আজিৰ কাৰণে আহিছো নমস্কাৰ